কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ মানে প্ৰচাৰ চলাব তেওঁ নিজেই কৈছে কংগ্ৰেছে কোৱা অখিল গগৈৰ এটা ডাঙৰ বেমাৰ আছে সেইটো হৈছে পাব্লিচিটি বিচৰাৰ বেমাৰ সন্মুখত কেমেৰা দেখিলে মই ভাবোঁ যে মোৰ ধাৰণা হয় কেতিয়া কি কয় ঠিক নাই আৰু এইটোতো সত্য যে অখিল গগৈ চেল্ফ ষ্টাইল লিডাৰ এতিয়া তেওঁ ব্ৰেণ্ড এম্বেচেডৰ কংগ্ৰেছৰ হয়নে নহয় সেই কথাটো কংগ্ৰেছে ক'ব কংগ্ৰেছে জানিব সেই কথাটো মই ক'ব নোৱাৰিম কিন্তু মূল কথা হৈছে মই ভাবোঁ যি ধৰণে এইকেইটা দিন আগবাঢ়ি গৈছে আমি বিৰোধী ঐক্যক লৈ মুঠেও চিন্তিত নহয় শাসকীয় দল আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই যিকেইটা শাসকীয় দল মই ভাবোঁ যে কোনেও চিন্তিত নহয় কাৰণ বিৰোধী ঐক্য সম্ভৱ নহয় কাৰণ তাত অখিল আছে অখিল যিহেতু আছে বিৰোধী ঐক্য সম্ভৱ আৰু মই ভাবোঁ যে নিৰ্বাচনৰ আগে আগে অখিল গগৈ খলনায়কত পৰিণত হ'ব কাৰণ তেওঁৰ ৰাজনৈতিক স্থিতিটো কি সেই সময়ত জল পটকৈ ওলাই পৰিব আৰু এটা কথা দেখা গৈছে যে এই কংগ্ৰেছৰ যি মানে টিকেটৰ বাবে আবেদন কৰিছেতো 50,000 টকা দি পেলাই দেখা গৈছে যে মাইনৰিটি বেল্টত মানে চবতকৈ বেছি এপ্লিকেণ্ট ঝিঙত 25টা ওলাইছে এনেও কংগ্ৰেছৰ মানে মিয়া প্ৰীতি মন্দিয়া 17টা ধিঙত 25টা বিলাচীপাৰা এনেকুৱা ধৰণৰ মাইনৰিটি বেল্ট বহুত বেছি মানে চাওক কংগ্ৰেছে সদায় ধৰ্মীয় সংখ্যালঘুসকলক আচলতে শোষণ কৰিয়ে আহিছে তেওঁলোকক ভোটৰ স্বাৰ্থত লগত লৈছে আৰু শোষণ কৰি আহিছে আৰু মই দেখিছোঁ যে ধৰ্মীয় সংখ্যালঘুৱেও কংগ্ৰেছক আব্বা আমাৰ নিচিনাকৈ গণ্য কৰি আহিছে মই নাজানো এইবাৰ কি হয় এইবাৰ মই ভাবোঁ যে বাস্তৱটো অলপ বহুতেই ধৰ্মীয় সংখ্যালঘু লোকসকলে বাস্তৱটো অনুধাৱন কৰিবলৈ নিশ্চয় যত্ন কৰিব আৰু লখিমপুৰত এতিয়া ভূপেন বৰাক মানে লখিমপুৰ জিলা কংগ্ৰেছে গুৰুত্ব নিদিয়া হৈছে মানে কংগ্ৰেছত সংঘাত এটা হৈছে কংগ্ৰেছটো আমি সকলোৱে জানো যে তাত লবিকেন্দ্ৰিক ৰাজনীতিটো অত্যন্ত বেছি কাৰণ এই দলৰ কোনো নীতি আৰু আদৰ্শ নাই আৰু ধন টকা পইচাৰ কথাটোতো আছে টিকেটতে যেতিয়া ধন টকা পইচা আপোনালোকে ক'লে যে ক'ৰবাত বেছি ক'ৰবাত কম গতিকে ধন টকা পইচা ক্ষমতাই তেওঁলোকৰ মূল লক্ষ্য চাওক আমি সময়ে সময়ে এনেধৰণৰ সভা আমি অনুষ্ঠিত কৰোঁৱেই আৰু তাতে ইলেকশ্যনৰ যিহেতু দিন চমু চাপি আহিছে আমাৰ বহুখিনি কথা আলোচনা কৰিবলগীয়া আছে কাৰণ আমি কিছুমান কৰ্মসূচী আমি লৈছিলোঁ আৰু সেই কৰ্মসূচীবিলাক ৰাজ্যখনৰ বেলেগ বেলেগ সমষ্টিত কেনেধৰণেৰে ৰূপায়ণ হৈছে সেইখিনি কথাও আমি তেওঁলোকৰ পৰা জানিম আৰু লগতে আমি আগন্তুক দিনকেইটাৰ বাবে নিৰ্বাচনৰ আগৰ বা আমাৰ শ্বৰ্ট টাৰ্ম প্লেনো আছে লং টাৰ্ম প্লেনো আছে সেইবিলাক আমি কাৰ্যকৰী কৰাৰ সম্পৰ্কে আমি কিছু কথা আলোচনা চিট শ্বেয়াৰিঙৰ কথাটো যিহেতু এতিয়ালৈকে এই সম্পৰ্কত কোনো ধৰণৰ আনুষ্ঠানিক আলোচনা হোৱা নাই সেই সম্পৰ্কত আজিৰ দিনটোত ক'ব পৰা নাযায় চাওঁ মইতো আগৰ পৰা কৈয়ে আছো যে নাই চাওক মই তেনেধৰণে একো নকওঁ আমি অলপ ছাৰ্ভেও কৰি আছো দলৰ ফালৰ পৰাও এইখিনি অলপ ভালকৈ পৰ্যবেক্ষণ কৰি থকা হৈছে বেলেগ বেলেগ গ্ৰুপ দি এইখিনি কৰাই আছো গতিকে য'তেই আমাৰ উইনিং পচিবিলিটিটো থাকিব সেইবিলাক সমষ্টিৰ কথা আমি ভাবিম বেছিভাগ মইতো কৈছোৱেই যে ইয়াত কংগ্ৰেছৰ অৱস্থা এইবাৰ যথেষ্টই বেয়া হ'ব যিমান বেয়া পূৰ্বতে হোৱা নাছিল আজি তেওঁলোকে বৰ অসম গঢ়াৰ কাৰ্য হৈছে আজিৰ পৰা কাৰ্য হৈছে নতুন বৰ অসম গঢ়িব কংগ্ৰেছে বৰ অসম কংগ্ৰেছে কেনেকৈ গঢ়িব কংগ্ৰেছেতো সৰু অসমখন গঢ়িয়ে থৈ গৈছে কাৰণ এতিয়া নাগালেণ্ড মিজোৰাম এই গোটেই আমাৰ অৰুণাচল এইবিলাকতো আমাৰে অংগ আছিল একোটা একোখন জিলা আছিল তে কংগ্ৰেছে ক্ষমতাত অহাৰ পাছত সেই বৰ অসমখন সৰুহে কৰি পেলালে আৰু সেই সৰু অসমখনক এতিয়া কংগ্ৰেছে বৰ অসম কৰিব আৰু সেইটো এটা গছত গৰু উঠা কথা ঠিক আছে থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221